কোরআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 721 নং খণ্ডটিৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা আমাৰ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ আমি জনাইছোঁ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন। সালামুন আলাইকুম। মহান আল্লাহে যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কুৰাণ অনুসৰি আমাৰ জীৱন পৰিচালিত কৰাৰ বাবে আল্লাহ সুবহানাহু তাআলাই যেন আমাৰ প্ৰত্যক্ষ সহায়ক হওক। এই কুৰাণ মজিদৰ আল্লাহে আমাক বুজ দিয়ক। কুৰাণ মজিদক প্ৰতি আমি এককভাৱে সমৰ্পিত হ'বৰ বাবে আল্লাহ সুবহানাহু তাআলাই আমাৰ মন মানসিকতাক আগ্ৰহী কৰি তোলক। প্ৰিয় দৰ্শকবৃন্দ, বিগত সময়ছোৱাত আমি কুৰাণ মজিদৰ কিছু বিশেষ বিষয়, কিছু বিশেষ শব্দ আপোনালোকৰ মাজলৈ চৰ্চা তথা বিবেচনা কৰাৰ বাবে প্ৰয়াস কৰি আহিছোঁ। ইতিমধ্যে আমি বিগত দুটি খণ্ডত সিজদা সম্পৰ্কত, ৰুকু সন্দৰ্ভত, মুছাল্লি সন্দৰ্ভত, মুত্তাকি সন্দৰ্ভত কুৰাণৰ তথ্যৰ আধাৰেৰে আমি আপোনালোকৰ মাজত চৰ্চা কৰি আহিছোঁ। যেহেতু আমি সদায় কৈ আহিছোঁ কুৰাণ মজিদ আমাৰ বাবে এক পৰিচিত গ্ৰন্থ নহয়। কুৰাণ মজিদক আমি খুব বিশ্বাস কৰোঁ, খুব সন্মান কৰোঁ, কিন্তু কুৰাণ মজিদৰ ভিতৰত কি আছে আমি গৰিষ্ঠ সংখ্যকেই নাজানো। যি উদ্দেশ্য লৈ আল্লাহ সুবহানাহু তাআলাই মানৱ সমাজৰ কল্যাণৰ বাবে এই কুৰাণ মজিদ আমাৰ মাজলৈ প্ৰেৰণ কৰিছে, সেই উদ্দেশ্যক আমি একাষৰীয়া কৰি লৈ কুৰাণ মজিদক আমি অপব্যৱহাৰ কৰি আহিছোঁ। জীৱিত লোকৰ পথৰ নিৰ্দেশনা হিচাপে প্ৰেৰণ কৰা কুৰাণ মজিদক আমি মৃত লোকৰ নাজাতৰ জৰিয়া হিচাপে ব্যৱহাৰ কৰিছোঁ। কাৰোবাৰ ঘৰত মানুহৰ মৃত্যু হোৱাৰ লগে লগে কুৰাণক খতম দি আমি বক্সাই দিছোঁ। হৰফে প্ৰতি 10 নেকি পোৱাৰ ভুৱা আশা লৈ আমি একো বুজি নোপোৱাকৈ আমি কুৰাণ মজিদক খতম দিছোঁ। ৰমজান মাহত আমি এই খতম বক্সাই দিছোঁ। এই গোটেই বিষয়বোৰ প্ৰকৃততে কুৰাণ মজিদক অৱমাননা কৰা বিষয়, কুৰাণ মজিদক অপমান কৰা বিষয়, কুৰাণক প্ৰকৃততে আমি উপহাস কৰাৰ বিষয়। হয়তো কথা বতৰাসমূহ গৰিষ্ঠ সংখ্যকৰ বাবে গ্ৰহণযোগ্য নহ'ব পাৰে, কিন্তু ইয়েই বাস্তৱ, ইয়েই সত্য কথা। কুৰাণ মজিদ আমি সদায় কৈ আহিছোঁ আল্লাহ সুবহানাহু তাআলাই এক মেনুৱেল, গাইডলাইনছ হিচাপে আমাক পঠিয়াইছে। ই কোনো আৱেগৰ ধৰ্মীয় পুথি নহয়, কোনো জৰা ফুকাত ব্যৱহাৰ কৰা কিতাপ নহয়, ইয়াৰ আয়াতৰ মাদুলি বনাই তাবিজ দিয়া বিষয় নহয়। কুৰাণ মজিদ গাইডলাইনছ, আমি পঢ়িব লাগিব, বুজিব লাগিব, সেই অনুসৰি আমি চলিব লাগিব। সামগ্ৰিক প্ৰেক্ষাপটত আজি আমি গৰিষ্ঠ সংখ্যক লোকেই আমি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰি আহিছোঁ। এণ্ড্ৰইড ফোনত যি মেপ, যি GPS থাকে, সেই GPSৰ কাম কি? আমি যি স্থানলৈ আমি যাব বিচাৰিছোঁ, আমাৰ গন্তব্য স্থানক আমি যেতিয়া তাত পুট কৰি দিম, এই GPSে আমাক সেই স্থানলৈ পথ দেখুৱাই আমাক যথা স্থানত গৈ আমাক পਹੁঁচাই দিয়ে। এই হৈছে GPSৰ কাম। ঠিক তেনেধৰণে এই কুৰাণ মজিদো আল্লাহ সুবহানাহু তাআলাই আমাক এক প্ৰকাৰ GPS হিচাপে পঠাইছে। মৃত্যুৰ পিছত আমাৰ লক্ষ্য আৰু উদ্দেশ্য যদি জান্নাত হ'বলগীয়া হয়, সেই জান্নাত পুট কৰি এই কুৰাণ মজিদে আমাক GPSৰ দৰে দেখুওৱা পথেৰে আমি গ'লেহে প্ৰকৃততে আমি জান্নাত গৈ পাম, আমাৰ গন্তব্য স্থানত ইনশাআল্লাহ গৈ আমি উপনীত হ'ম। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, এই কুৰাণ মজিদক অতি কৌশলগতভাৱে ইয়াক লুকুৱাই ৰখা গৈছে। বিভিন্ন কাৰণত কুৰাণ মজিদক লুকুৱাই ৰখা গৈছে। প্ৰত্যেকেই চিন্তা কৰিলে ইয়াৰ মূল কাৰণসমূহ বিচাৰি পাব। কিয়নো কুৰাণ মজিদে সৎ মানুহ হ'বলৈ শিকায়, ধৰ্মান্ধতাৰ পৰা আঁতৰাই আনে,
ধৰ্মৰ ৰিচুৱেলছ কৰিবলৈ কোৰাণ মজিদে আমাক শিকোৱা নাই। কোৰাণ মজিদে আমাক নীতি শিক্ষা শিকাইছে, সৎ মানুহ হোৱাৰ নিৰ্দেশনা দিছে। গৰিষ্ঠ সংখ্যক মানুহেই প্ৰকৃততে সৎ মানুহ হোৱাৰ মানসিকতা নাৰাখে। সদায় অসৎ প্ৰবৃত্তিৰ কথা বতৰাবোৰেই মানুহৰ মানৱীয় দুৰ্বলতাৰ বাবে মানুহে বেছি ভাল পায়। সেই সুবিধা লৈয়ে প্ৰকৃততে মানুহক কোৰাণৰ পৰা আঁতৰাই আমাৰ বাপ দাদা দিনৰ পৰা চলি অহা এক ইছলাম ধৰ্মত আমাক পৰিচালিত কৰি আহিছে, যি ধৰ্মৰ সৈতে এই কোৰাণ মজিদৰ মূল দৰ্শনৰ কোনো সম্বন্ধই নাই। ধৰ্মই আমাক ব্যাহ্যিকতা শিকায়, ধৰ্মই আমাক ধৰ্মান্ধতাৰ মাজলৈ লৈ যায়। কোৰাণ মজিদে আমাক স্পষ্ট পথ দেখুৱায়। কোৰাণ মজিদ অনুসৰি চলিবলৈ আমাৰ কোনো ব্যাহ্যিকতা নালাগে, আমাক লাগে অন্তৰৰ পবিত্ৰতা। কোনো দাড়ি টুপিৰ মাজত ইছলাম নাই, ইছলাম আছে আল্লাহৰ কিতাপৰ মাজত। কিন্তু অতি দুখৰ কথা, আমি আৰবী ভাষা নজনাৰ সুযোগ লৈয়ে প্ৰকৃততে আমাক কোৰাণ মজিদ এক পৃথক দৃষ্টিভংগীৰে আমাক দেখুৱাই আহিছে, আৰু আমি তাকেই সদায় বিশ্বাস কৰি আহিছোঁ, তাকেই সদায় মানি আহিছোঁ। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস, প্ৰকৃত সত্য প্ৰকৃত বাস্তৱতা যদি কোনোবা বুজি পোৱাৰ বাবে আগ্ৰহী, তেন্তে কোৰাণ মজিদৰ দিশলৈ আগুৱাই আহক। আৰু যিসকলে প্ৰকৃততে আল্লাহৰ এই একক কথা বতৰাৰ ওপৰত সমৰ্পিত নহৈ যুগে যুগে কালে কালে চলি অহা আমাৰ পূৰ্বপুৰুষসকলৰ দিনৰ যি ধৰ্মৰ ওপৰত থাকিব বিচাৰে, তেনে মানসিকতাৰ লোকসকলৰ বাবে প্ৰকৃততে কোৰাণ মজিদ নহয়। আল্লাহে স্পষ্ট কৰিছে, হুদাল লিল মুত্তাকিন, কেৱল মুত্তাকিসকলকহে আল্লাহৰ কিতাপে পথ দেখুৱাই লৈ যাব। আৰবী ভাষা নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ আমাৰ বহুতো কোৰাণৰ শব্দক আমাক পৃথকভাৱে ইয়াৰ অৰ্থ, ইয়াৰ অনুবাদ, ইয়াৰ দৰ্শন আমাক বুজাই অহা হৈছে। ইতিমধ্যে আমি সিজদা হওক, ৰুকু হওক, মুছল্লি হওক, মুত্তাকি হওক ইত্যাদি কিছু বিষয়ৰ কোৰাণিক বাস্তৱতা আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰি আহিলোঁ। ঠিক তেনে এটি বিষয় লৈয়ে আমাৰ আজিৰ এই 721 নং খণ্ডটি আপোনালোকৰ মাজলৈ চৰ্চালৈ আনিব বিচৰাৰ বিষয়টি হৈছে হাফিজুল কোৰআন, অৰ্থাৎ কোৰাণৰ হাফিজ। প্ৰিয় দৰ্শকবৃন্দ, কোৰাণৰ হাফিজ বুলি কোৱাৰ লগে লগে আমি প্ৰত্যেকেই এটি বিষয় বুজি পাওঁ। বিষয়টো হৈছে যাৰ কোৰাণ মুখস্থ আছে তেওঁৱেই কোৰাণৰ হাফিজ। কিয়নো আমাক ধৰ্মীয় শিক্ষাই এই শিক্ষাই দি আহিছে, আৰু ঠিক তেনেধৰণে আমাৰ যিসমূহ ধৰ্মীয় শিক্ষানুষ্ঠান আছে, সেই ধৰ্মীয় শিক্ষানুষ্ঠানসমূহত এই কোৰাণ মুখস্থৰ এটি বিশেষ কাৰিকুলাম থাকে। সেই কাৰিকুলামত গৈ যিয়ে এই কোৰাণ মুখস্থ কৰিব পাৰিব, তেওঁক কোৰাণৰ হাফিজ বুলি অভিহিত কৰিছে। আমাৰ মন মগজুত ভৰাই দিয়া গৈছে যে কোনো এখন ঘৰৰ বা কোনো এটি পৰিয়ালৰ পৰা যদি এজন হাফিজ থাকে, তেওঁ পৰৱৰ্তী 7টি বংশৰ লোকক এজন হাফিজে জান্নাতলৈ লৈ যাব। প্ৰত্যেকজন বিবেকবান ব্যক্তিয়ে চিন্তা কৰক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ প্ৰত্যেকৰে ইণ্ডিভিজুৱেল কৰ্মৰাজিৰ ওপৰত আল্লাহ সুবহানাহু তাআলাই কিয়ামতৰ দিনা আমাৰ বিচাৰৰ কাঠগড়াত আমি প্ৰত্যেকেই ইণ্ডিভিজুৱেলি উঠিব লাগিব। পিতা পুত্ৰৰ দায়িত্ব পিতামাতাই ল'ব নোৱাৰিব, নালাগে। পিতা মাতাৰ দায়িত্ব সন্তান সন্ততিয়ে ল'ব নালাগে, কোনো কাৰো বোজা সেইদিনা বহন কৰিব নালাগে। প্ৰত্যেকৰে ইণ্ডিভিজুৱেল বিচাৰ থাকিব। গতিকে কোনো এটি ঘৰত, কোনো এটি পৰিয়ালত যদি এজন হাফিজ হয়, এজনে যদি কোৰাণ মুখস্থ কৰে, তেন্তে 7টি পৰিয়ালক জান্নাতলৈ লৈ যোৱা বিষয়ৰ কিবা প্ৰাসংগিকতা আছে নেকি? প্ৰত্যেকগৰাকী বিবেকবান ব্যক্তিক চিন্তা কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ, অনুৰোধ জনাইছোঁ।
আমি অতি স্পষ্ট ভাষাৰে কৈছোঁ, আৰবী ভাষা নজনাৰ দুৰ্বলতাৰ সুযোগ লৈ আমাক আভুৱা ভাৰি থকা হৈছে বহুতো বিষয়ত, কণা হাঁহক পতান দি থকা হৈছে। সেয়েহে আমাৰ ক্ষুদ্ৰ প্ৰয়াস আল্লাহৰ কিতাপৰ বাস্তৱতাৰে প্ৰকৃত এনেধৰণৰ শব্দবোৰৰ মূল দৰ্শন আপোনালোকৰ মাজলৈ লৈ যাবলৈ। আল্লাহৰ কোৰআন মজিদত এই হাফিজ শব্দটি সৰ্বমুঠ 44 টাইমছ 44 বাৰ 8টা বিভিন্ন ডেৰিভেটিভছত আল্লাহে ব্যৱহাৰ কৰিছে। যিসকলে ৰুট ৱৰ্ড বুজি পায়, অৰ্থাৎ ইয়াৰ মূল যিটো শব্দ 3টি আখৰ বিশিষ্ট হা, ফে আৰু জা, হাফিজ, এই 3টি ৰুট ৱৰ্ডেৰে আল্লাহে 8টি ভিন্ন ডেৰিভেটিভছত এই হাফিজ শব্দটোক আল্লাহে 44 বাৰ কোৰাণত ব্যৱহাৰ কৰিছে। আটাইতকৈ আচৰিত কথা, এই 44টি স্থানৰ কোনো এটি স্থানতে আল্লাহে কোৱা নাই যে এই কোৰাণৰ মুখস্থকাৰীক আল্লাহে হাফিজ বুলি ব্যৱহাৰ কৰাৰ কোনো তথ্য, কোনো আয়াত আল্লাহৰ কিতাবত নাই। বিভিন্ন প্ৰসংগত, বিভিন্ন কনটেক্সটত, বিভিন্ন ডাইমেনশ্যনত এই হাফিজ শব্দই বিভিন্ন ডেৰিভেটিভছত বিভিন্ন অৰ্থ বহন কৰিছে। পৰ্যবেক্ষক, অভিভাৱক, ৰক্ষণাবেক্ষণ দিওঁতা, হিফাজত কৰোঁতা, এনেধৰণৰ অৰ্থ আল্লাহ সুবহানাহু তাআলাই বিভিন্ন আয়াতত এই হাফিজক লৈ ব্যৱহাৰ কৰিছে। কিন্তু কোনো এটি স্থানতেই আল্লাহ সুবহানাহু তাআলাই আল্লাহৰ কিতাবক মুখস্থকাৰীক হাফিজ বুলি কোৱা নাই। ই খুব গুৰুত্বপূৰ্ণ বিষয়। তেন্তে এই কনচেপ্ট আমি কিয় লৈ আছো? আল্লাহৰ কিতাবৰ কনচেপ্টক আমি অগ্ৰাহ্য কৰি মানুহে বনোৱা কনচেপ্টৰ মাজত থকাৰ বাবেই প্ৰকৃততে আমি ঘোৰ অন্ধকাৰৰ মাজত সোমাই আছো। প্ৰকৃত নূৰৰ আমি কাষলৈ আহিব পৰা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাইছো, আমাৰ কেৱল চেষ্টা যে আল্লাহৰ কিতাবৰ মূল বাস্তৱতা মানুহৰ মাজলৈ যাওক। আপোনালোকৰ প্ৰত্যেকৰ দায়িত্ব আছে এই কথা বতৰাসমূহৰ ওপৰত আপোনালোকে ভেৰিফাই কৰক। কোৰাণৰ মাজলৈ আহিলেই বহুতো বস্তু ইনশাআল্লাহ মুকলি হৈ যাব। আমি কোৰাণৰ পৰা বহু দূৰত আঁতৰি থকাৰ বাবেই প্ৰকৃততে কোৰাণে কি কৈ আছে আমি নাজানো। আমাক মানুহে যি বুজাই আছে সেই বুজ লৈ আমি আছো। গতিকে এই বাস্তৱতাৰ পৰা বহু দূৰত আমি আঁতৰি আছো। আমি পুনৰ কৈছো, আল্লাহে এই হাফিজ শব্দ সৰ্বমুঠ 44 টাইমছ কোৰআন মজিদত ব্যৱহাৰ কৰিছে। কোনো এটি স্থানতে আল্লাহ সুবহানাহু তাআলাই কোৰাণৰ মুখস্থকাৰীক হাফিজ বুলি কোৱা নাই। তাতোতকৈ ডাঙৰ কথা, কোৰাণ মুখস্থ কৰাৰ বাবে আল্লাহ সুবহানাহু তাআলাৰ কোনো আদেশ নাই। মুখস্থ কৰিলে যে সৱাব পাব, পুণ্য হ'ব, বিৰৰা থাকিব, এনেধৰণৰ কোনো আয়াত নাই। বৰং ৱাৰাত্তিলিল কুৰআনা তাৰতিলা, ধীৰ সুস্থিৰে কোৰাণ বুজি বুজিহে পঢ়িবলৈ কৈছে। মুখস্থৰ কোনো আয়াত আল্লাহে দিয়া নাই। যদি আল্লাহে নোকোৱা কথাৰ ওপৰতে আমি ইছলাম ধৰ্মত থাকো, তেন্তে আল্লাহৰ কথাক আমি অগ্ৰাহ্য কৰা হ'ব। আৰু এই অগ্ৰাহ্য কৰাৰ অপৰাধতে পৃথিৱীত থাকোঁতে আমি বহুত ধাৰ্মিক বুলি ভাবি থকাৰ সত্ত্বেও হয়তো আমি জাহান্নামৰ জুইত জ্বলিব লাগিব। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাইছো মূল বাস্তৱতাৰ দিশলৈ আহক। যিসকল প্ৰকৃত অৰ্থত পৰকাল বিশ্বাসী, আল্লাহ বিশ্বাসী, আৰু যিসকলে এনেধৰণৰ বাপ দাদাৰ দিনৰ পৰা চলি অহা ধৰ্মীয় কথা বতৰাৰ ওপৰতে নিজে ছেটিছফাই হৈ আছে, তেনে লোকৰ বাবে প্ৰকৃততে আমাৰ ভিডিঅ'সমূহ নহয়। অৰ্থাৎ তেনে লোকৰ বাবে কোৰাণ মজিদেই নহয়, যিহেতু কোৰাণ মজিদে কেৱল মুত্তাকিকে পথৰ নিৰ্দেশনা দিয়া, হুদাল লিল মুত্তাকিন। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, 2-4টিমান আমি উদাহৰণ কোৰাণ মজিদৰ পৰাই আমি আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ এই প্ৰসংগৰ লগত সংগতি ৰাখি হাফিজ শব্দটোৰ দ্বাৰা। প্ৰথমতে আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ 15 নং সূৰা আল হিজৰৰ 9 নং আয়াতৰ মাজলৈ। আমি আশা ৰাখিম ব্যক্তিগতভাৱে আমাৰ কথাৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিব, আৰু মানুহৰ কথাৰ ওপৰত বিশ্বাস কৰাৰ কোনো প্ৰয়োজন নাই। মানুহে কোৱা কথা বতৰাবোৰ প্ৰকৃততে আল্লাহৰ কিতাবত আছে নে নাই,
আল্লাহৰ কথা কৈছেনে নাই সেই দিকটোৱে ভেৰিফাই কৰক। অন্যথা কিন্তু এনেধৰণেই মানুহক বিশ্বাস কৰি কৰি আমি প্ৰকৃততে ঘোৰ অন্ধকাৰৰ মাজত আমি সোমাই পৰিছোঁ। আহক প্ৰসংগৰ লগত সংগতি ৰাখি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 15 নং সূৰা আল হিজৰৰ 9 নং আয়াতৰ মাজলৈ। বিস্মি আল্লাহ আৰ ৰহমান আৰ ৰহিম। আমি আশা ৰাখিম আমাৰ চৰ্চাৰ আজি মূল বিষয়বস্তু হৈছে যে কোৰআন মুখস্থকাৰীক আল্লাহে হাফিজ বুলি অভিহিত কোৰআনত কৰা নাই, অথচ আমি হাফিজ বুলি কোৱাৰ লগে লগে কোৰআনৰ মুখস্থকাৰীক বুজি আছোঁ। এই বুজটো কিছু স্পষ্ট কৰাৰ বাবেই প্ৰকৃততে এনেধৰণৰ চৰ্চাবোৰ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। 15 নং সূৰাৰ 9 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্না নাহনু নাজ্জালনা যিকৰা, নিশ্চয়তা দিছে। মন কৰিব, ইন্না হাৰফু তাওকিদ বুলি কয়, নিশ্চয়তাৰ এইবোৰ শব্দ। গতিকে আল্লাহে কৈছে যে ইন্না নাহনু, নিশ্চয় আমিয়ে, নাজ্জালনা, নিশ্চয় আমিয়েই নাজিল কৰিছোঁ আজ-যিকৰা। কোৰআন মজিদৰ এক অন্যতম গুণগত নাম হৈছে আজ-যিকৰা। কোৰআন মজিদৰ বহুতো গুণগত নাম আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআন মজিদত উল্লেখ কৰিছে। তাৰ ভিতৰত এক অন্যতম গুণগত নাম হৈছে আজ-যিকৰা। আজ-যিকৰা অৰ্থাৎ এই কোৰআন মজিদ, কোৰআনুল হাকিম, জ্ঞানৰ গৰ্ভ হয়। গতিকে আল্লাহে নিশ্চয়তা দি কৈছে নিশ্চিতভাৱে আমিয়ে এই কোৰআন মজিদক নাজিল কৰিছোঁ, অৱতৰণ কৰিছোঁ। ৱা ইন্না, আৰু নিশ্চয় আমিয়ে, লাহু, লাহু, হু দি আজ-যিকৰাক বুজাইছে, অৰ্থাৎ কোৰআনক বুজাইছে। আৰু নিশ্চয় ইন্না, আমিয়ে, লাহু, এই কোৰআনৰ, লাহাফিজুন, আমিয়েই এই কোৰআনৰ হাফিজ, আমিয়েই এই কোৰআনৰ হিফাজতকাৰী, আমিয়েই এই কোৰআনৰ মূল ৰক্ষক, ৰক্ষণাবেক্ষণ দিওঁতা। কোৰআন মজিদ যাতে ডিষ্টৰ্ট কৰি দিব নোৱাৰে তাৰ দায়িত্ব আল্লাহে লৈছে। আল্লাহৰ দ্বাৰা নাজিলকৃত কোৰআন মজিদৰ হিফাজতকাৰী কেতিয়াবা মানুহ হ'ব পাৰে নেকি? অথচ আমি নিজকেই আমি কোৰআনৰ হাফিজ বুলি দাবী কৰি আহিছোঁ, য'ত কোৰআনত আল্লাহে ঘোষণা কৰিছে এই কোৰআনৰ হাফিজ একমাত্ৰ আল্লাহ। আল্লাহে কি এই কোৰআন, যদি হাফিজৰ অৰ্থ মুখস্থকাৰী হয়, তেন্তে আল্লাহে কি এই কোৰআন মুখস্থ কৰিবলগীয়া বিষয় নি, যি আল্লাহে এই কোৰআন মজিদ নাজিল কৰিছে? আল্লাহ নামৰ সত্তাৰ প্ৰকৃততে আমি পৰিচয় বিচাৰি পোৱা নাই, আমি চিনিয়ে পোৱা নাই আল্লাহ নামৰ সত্তা প্ৰকৃততে কি। আল্লাহৰ সত্তাৰ প্ৰকৃত পৰিচয় পাবলৈ হ'লে কোৰআন মজিদৰ গভীৰতালৈ আহিব লাগিব। ধাৰণা ভিত্তিকভাৱে এজন ওপৰলা আছে বুলি ভাবি থলেই নহ'ব, আল্লাহক প্ৰথমতে আমি চিনি পাব লাগিব, যথাযথভাৱে আল্লাহক বিশ্বাস কৰিব লাগিব। গতিকে আমি দেখিলোঁ যে কোৰআন মজিদৰ 15 নং সূৰাত আল্লাহে কৈছে যে নিশ্চিতভাৱে এই কোৰআন মজিদৰ হাফিজ, হিফাজতকাৰী আমিয়েই। অথচ আমাক যি মানুহে মুখস্থ কৰা লোকক হাফিজ বুলি কৈছে, তাত ধৰ্মীয় শিক্ষাই লজিক দেখুৱাই আছে যে এই পৃথিৱীত যদি এই কোৰআন মজিদ নোহোৱা হৈ যায়, তেন্তে এই মুখস্থকাৰীসকলৰ অন্তত কলবত থাকিব, তাৰ পৰা পুনৰ কোৰআন মজিদ পৃথিৱীলৈ আহিব। নাউজুবিল্লাহ। ইয়াৰ দ্বাৰা আমি কি প্ৰমাণিত কৰিছোঁ, কি ক'ব বিচাৰিছোঁ, আল্লাহক আমি কিমান দুৰ্বল স্থানলৈ আমি লৈ গ'লোঁ। যি আল্লাহে কোন ফায়া কোন, হৈ যা বুলি কোৱাৰ লগে লগে হৈ যায়, যিয়ে ইচ্ছা কৰে, সেই আল্লাহে নাজিল কৰা তেখেতৰ নিজস্ব কিতাবক কি ৰক্ষণাবেক্ষণ দিবলৈ আল্লাহৰ কি শক্তি নাই নেকি? আল্লাহক আমি চিনিয়ে পোৱা নাই প্ৰকৃততে। সেয়েহে এনেধৰণৰ অবান্তৰ যুক্তি আমাৰ মন মগজুত ভৰাই দিছে, আৰু আমি চিন্তা চৰ্চা নকৰাৰ বাবে প্ৰকৃততে কোৰআন মুখস্থকাৰীকে হাফিজ বুলি কৈছোঁ, য'ত আল্লাহৰ দাবী যে আল্লাহ স্বয়ং নিজে হাফিজ, কোৰআনৰ হিফাজতকাৰী, ৰক্ষণাবেক্ষণ দিওঁতা।
গতিকে হাফিজৰ বিভিন্ন প্ৰসংগত বিভিন্ন অৰ্থ আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদত উল্লেখ কৰিছে আহক আমি আপোনালোকক লৈ যাব বিচাৰিছো সূৰা 86 আত-তাৰিক 44টি স্থানত আল্লাহ সুবহানাহু ওয়া তাআলা উল্লেখ কৰিছে সময়ৰ বাবে আমি গোটেইবোৰ স্থানত আমি নিবনো যোৱাৰ আমাৰ সময় নাথাকিব তথাপিও আমি চেষ্টা কৰিম যে কিছু কিছু ইয়াৰ আয়াত আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিম যিসকলে ইচ্ছা কৰে তেওঁলোকে ইয়াৰ ওপৰত নিশ্চিতভাৱে চিন্তা চৰ্চা কৰাৰ বাবে কিছু হলেও ইংগিত পাব 86 নং সূৰা আত-তাৰিকৰ আমি 4 নং আয়াতলৈ যদি আমি যাওঁ 86 85 86 নং সূৰাৰ 4 নং আয়াতত আল্লাহে কৈছে যে ইন কুল্লু নাফসিন লাম্মা আলাইহা হাফিজ মন কৰক হাফিজ শব্দ ব্যৱহাৰ কি প্ৰসংগত কেনে ধৰণে কৈ আছে ইয়াত কৈছে ইন কুল্লু নাফসিন প্ৰত্যেকটো নফসৰ ওপৰত এনে এটি পৰিবেশ নহয় যে কোনো নফসেই প্ৰকৃততে থকা নাই লাম্মা আলাইহা যাৰ ওপৰত প্ৰকৃততে নাই হাফিজ পৰ্যবেক্ষক অবজাৰ্ভাৰ কোনো নফস কোনো মানুহেই প্ৰকৃততে এনে মানুহ নাই যি মানুহৰ ওপৰত পৰ্যবেক্ষক নাই অৰ্থাৎ তেওঁৰ প্ৰত্যেকটো কৰ্মক পৰ্যবেক্ষণ কৰি থাকুতা আছে গতিকে এই পৰ্যবেক্ষক কোন হাফিজ শব্দ আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদত কি প্ৰসংগত কেনে ভঙ্গিমাৰে ব্যৱহাৰ কৰিছে সক আমি পুনৰ কৈছো কোনো স্থানতে কোরআন মুখস্থকাৰীক আল্লাহ সুবহানাহু ওয়া তাআলাই হাফিজ বুলি কোৱা নাই ইয়াতো কৈছে যে ইন কুল্লু নাফসিল লাম্মা আলাইহা হাফিজ কোনো এনে নফস নাই কোনো মানুহ নাই যাৰ ওপৰত পৰ্যবেক্ষক হাফিজুন নথকাকৈ কোনো নফসেই নাই পৃথিৱীত গতিকে হাফিজে কি অৰ্থ বহন কৰিছে নিজেই বিবেচনা কৰি চাওক 23 নং সূৰালৈ আমি যাব বিচাৰিছো মুমিনুনৰ আয়াত 5 আমি 2-4টি মান আপোনালোকৰ সুবিধাৰ বাবে প্ৰকৃততে আমি তথ্য দিব বিচাৰিছো হাফিজ সম্পৰ্কত যাতে আপোনালোকেও এই বিষয়বস্তুসমূহক লৈ চিন্তা চৰ্চা কৰিব পাৰে যিসকলে প্ৰকৃততে চিন্তা বিবেচনা কৰিব বিচাৰে 23 নং সূৰা আল মুমিনুনৰ আহক আমি আপোনালোকক 5 নং আয়াতৰ মাজলৈ লৈ গৈছো 5 নং আয়াতত আল্লাহে কৈছে ওয়া আল্লাযিনা আৰু যিসকলে হুম ওয়া আল্লাযিনা আৰু সেই লোকসকল হুম হিহঁত লি ফুৰুজিহিম সিহঁতৰ যিমান চাৰিত্ৰিক দিশ আছে সিহঁতৰ যিমান যৌনাংগৰ লগত ৰিলেটেড বিষয়বস্তু থাকে লি ফুৰুজিহিম হাফিজুন তেওঁলোক হিফাজতকাৰী নিজে প্ৰত্যেকজন ইমানদাৰ প্ৰত্যেকজন মুমিন প্ৰত্যেকজন বিশ্বাসী লোক তেওঁলোকৰ নিজৰ ফুৰুজ পুৰুষেই হোক বা নাৰীয়েই হোক তেওঁলোকৰ নিজৰ চাৰিত্ৰিক দিশৰ লগত সংগতি থকা প্ৰত্যেকটো বিষয়ক তেওঁলোকে খুব ৰক্ষণাবেক্ষণৰ মাজত ৰাখে নিজে নিজক ৰাখে আল্লাহৰ সহায়ত গতিকে চাওক হাফিজ শব্দ ক'ত ব্যৱহাৰ হৈছে আমাৰ চাৰিত্ৰিক দিশৰ বিষয়বস্তুসমূহ পুৰুষ মহিলাৰ প্ৰত্যেকেই নিজৰ যৌনাংগৰ প্ৰতিটো দিশ যৌন ৰিলেটেড প্ৰত্যেকটো দিশক আমি খুব হিফাজতৰ মাজত আমি ৰাখিব লাগিব যদিহে আমি আল্লাহৰ বিশ্বাসী হওঁ গতিকে হাফিজ শব্দ আল্লাহে কি প্ৰসংগত কি অৰ্থৰে ব্যৱহাৰ কৰিছে চাওক এনে ধৰণৰ কোরআন মজিদত বহুতো পাব সূরা আন-নিসালে আমি লৈ যাব বিচাৰিছো আন-নিসা 4 নং সূৰাৰ 4 নং আয়াতটিৰ মাজলৈ আমি
আহ্বান জনাইছোঁ প্ৰিয় দৰ্শকবৃন্দ, আমি এই কথা বতৰাসমূহ যদি আমি চিন্তাৰ আওতালৈ নানো, তেন্তে কোৰাণ মজিদৰ দৰ্শন কোৰাণ মজিদৰ মাজতেই সীমাবদ্ধ হৈ থাকিব। আমি ইয়াৰ পৰা বহু দূৰ আঁতৰি ঘোৰ অন্ধকাৰৰ মাজত, ধৰ্মান্ধতাৰ মাজত, বাপ দাদাৰ দিনৰ পৰা চলি অহা ধৰ্মৰ নামত চলি হয়তো আমি বিপদত পৰিব লাগিব কোৰাণ অগ্ৰাহ্য কৰাৰ অপৰাধত। 4 নং সূৰাৰ আন-নিছাৰ 4 নং আয়াতত আল্লাহে কৈছে, চল্লিছ 4 নং সূৰাৰ 40 নং আয়াত হ'ব কিজানি। আমি এনেধৰণৰ বহুতো তথ্য প্ৰকৃততে কোৰাণ মজিদৰ পৰা এই 44টি তথ্যই আমি আপোনালোকৰ মাজলৈ লৈ আনিব ইনশাআল্লাহ পাৰিম, যিহেতু সময় আমাক সুবিধা দিয়া নাই। 4 নং সূৰাৰ আপোনাৰ 4 নং আয়াতত, 15 নং সূৰাৰ 17 নং আয়াতত, 6 নং সূৰাৰ 61 নং আয়াতত, 11 নং সূৰাৰ 57 নং আয়াতত এনেধৰণৰ বিভিন্ন স্থানত বিভিন্ন ভংগীমাৰে আল্লাহ সুবহানাহু ওয়া তাআলাই এই হাফিজ শব্দৰ প্ৰসংগৰ লগত সংগতি ৰাখি কনটেক্সট আৰু কণ্টেণ্টৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন সময়ত পৰ্যবেক্ষক, বিভিন্ন সময়ত অভিভাৱক, বিভিন্ন সময়ত ৰক্ষক, বিভিন্ন সময়ত ৰক্ষণাবেক্ষণ দিওঁতা ইত্যাদি শব্দৰ অৰ্থৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই হাফিজ শব্দ ব্যৱহাৰ কৰিছে, য'ত কোৰাণ মুখস্থ কৰাৰ লগত কোনো ধৰণৰ ৰিলেশ্যনেই নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময় আমাক বৰ বিশেষ যিহেতু অনুমতি দিয়া নাই, গতিকে আমি এটি আভাস দিলোঁ। আমি কিছু তথ্য সময়ৰ বাবে আমি গোটেইখিনি তথ্য আপোনালোকৰ মাজলৈ লৈ আনিব পৰা নাই, যদিও অতি স্পষ্ট ভাষাৰে আমি আপোনালোকক ক'ব বিচাৰিছোঁ, আমাক হাফিজ বুলি কোৱাৰ লগে লগে যেনেধৰণে কোৰাণ মুখস্থকাৰীক বুজাই আছে, কোৰাণৰ দৰ্শনে কোৰাণ মুখস্থৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই। কোৰাণ মুখস্থ কৰাটো এটি পুণ্য কাম, সৎ কাম বুলি আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণৰ ক'তো উল্লেখ কৰা নাই। কোৰাণ মুখস্থ কৰাৰ বাবে কোনো আদেশ কৰা নাই। কোৰাণক ধীৰ সুস্থিৰে পঢ়ি গভীৰ নিশালৈকে কোৰাণৰ সৈতে জিহাদ কৰি কোৰাণৰ প্ৰতি আমাক কথা বতৰাৰ প্ৰতি আমাক সিজদা কৰিবলৈ কৈছে, সমৰ্পিত হ'বলৈ কৈছে। এই হৈছে কোৰাণৰ আদেশ। কোৰাণত নথকাৰ বাবেই প্ৰকৃততে আমি কোৰাণৰ ফিলচফি আমি গৰিষ্ঠ সংখ্যকে বুজি নোপোৱাৰ বাবে আমাক ধৰ্মীয় শিক্ষাই যেনেধৰণে কথা বতৰাবোৰ শিকাই আছে, সেই কথা বতৰাৰ ওপৰতে আমি আমাৰ জীৱন পৰিচালনা কৰি চলি আহি আছোঁ। হয়তো আমি বিপদত পৰিব লাগিব। কোৰাণ মজিদৰ দৰ্শনে আমাক সতৰ্কবাণী শুনাই আছে। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ কথা বতৰাসমূহৰ প্ৰতি আহক আপোনালোকেও সজাগ হওক, কোৰাণৰ প্ৰতি আগুৱাই আহক, আৰু যিসকলে প্ৰকৃততে আল্লাহ তথা পৰকালৰ ওপৰত বিশ্বাসী, তেওঁলোকে কোৰাণৰ বাহিৰৰ সকলো প্ৰকাৰৰ ভ্ৰান্ত ধাৰণা, ভ্ৰান্ত বিশ্বাস, ভ্ৰান্ত আমল ত্যাগ কৰি প্ৰকৃত নূৰৰ দিশলৈ আগুৱাই আহক। আলহামদুলিল্লাহ। ৰব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন।